লাহৰীঘাটত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কটাখাটৰ কাম নাই, তলাচাবিৰ নাম নাই, কটাক্ষ মুখ্যমন্ত্ৰীৰ। লাহৰীঘাটত স্থাপন হ'ব বিজ্ঞান শাখাৰ কলেজ। মৰিগাঁও দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং। কলেজীয়া ছাত্ৰীলৈ আৰ্থিক বৰঙণি। পদপৃষ্ঠ হৈ এজন আঘাতপ্ৰাপ্ত। লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গীত নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ। সংখ্যালঘু লোকক বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা দি সুৰেশ বৰাৰ হৈ ভোট বিচাৰে মুখ্যমন্ত্ৰীয়ে। ইপিনে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰ আৰু নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। বেৰিকেড ভাঙি নৃত্য কৰাৰ সময়তে পদপৃষ্ঠ হৈ এজন লোক আঘাতপ্ৰাপ্ত হয়। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। 2 নম্বৰ লাহৰীঘাটত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটা অৰুণোদয় আঁচনি দিম। আৱাস যোজনাৰ জিঅ' টেগিং আমি নিজে কৰিম এইবাৰ, যাতে গৰীব মানুহে ঘৰ পাব পাৰে। 4 নম্বৰ স্কুলত যিমান ল'ৰা ছোৱালী পঢ়িব বিনা পইচাৰ এডমিশ্যন হ'ব আৰু ছোৱালীৰ পঢ়াৰ খৰচ মামাই দিব। 5 নম্বৰ নগাঁৱৰ পৰা ভিঙৰ পৰা ঘোঁৰাগাঁও হ'ব। আমাৰ লাহৰীঘাটত ফায়াৰ ব্ৰিগেড, লাহৰীঘাটত এটা নতুন ছায়েন্স কলেজ হয়নে নহয়? তাৰপিছত চন্দ্ৰপুৰ আৰু শিলঘাট, এই গোটেই এৰিয়াটো কমপ্লিট প্ৰটেকশ্যন ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব। গৰীব মানুহক মাটি হ'ব আৰু তাৰ লগত দৰং আৰু মৰিগাঁও সংযোগী দলং হ'ব। চব লিখি ল'লে, চব ৰেকৰ্ডিং হৈ গ'ল। মোৰ কথাটো আপোনালোকে ৰেকৰ্ডিং কৰি ল'লে, এতিয়া আপোনালোকৰ কথা মই ৰেকৰ্ডিং কৰিম। ভোট কাৰ্ড দিব, মোৰ কথা আপোনালোকে ৰেকৰ্ড কৰি ল'লে, আপোনাৰ কথা মই ৰেকৰ্ড কৰি ল'লে। মহিলাৰ লগত আছে আৰু আমাৰ নগাঁৱৰ লগাই আমাৰ মহিলাৰ লগত থাকিবলৈ থাকিবলৈ অনুৰোধ কৰিছো। আপোনালোকৰ হাত নকৰি অনুৰোধ কৰিছো যে লোকসভা যে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমৰ্থন কৰিব, বিজেপিয়ে সমৰ্থন কৰিব আৰু আপোনাৰ মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। লাহৰীঘাটত প্ৰায় 50,000 উপস্থিতিত আজি আমাৰ নগাঁও লোকসভা প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলালো। অভূতপূৰ্ব গণসমাৱেশ যোৱা 3 দিন 4 দিনত মই দেখিবলৈ পাইছো আৰু মই নিশ্চিত যে নগাঁও আসনখনত বহুত ভোটত আমাৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী। এনেকে লাহৰীঘাটত মিটিং কংগ্ৰেছেও কোনোদিনে কৰিব পৰা নাই। এটা ডাঙৰ ৰাইজৰ মাজত বহুত ডাঙৰ মানসিকতাৰ পৰিৱৰ্তন। মই ভাবোঁ যে এইবাৰ অভূতপূৰ্ব ৰিজাল্ট হ'ব। মানুহে আশা নকৰা ৰিজাল্ট এইবাৰ লাহৰীঘাটত কংগ্ৰেছে আমাৰ লগত কণ্টেষ্ট কৰিবলগীয়া হৈছে। আমাৰ য'ত বিধায়ক আছে
জাগিৰোডতো আমি কণ্টেষ্ট কৰিবলগীয়া হোৱা নাই তেওঁলোকৰ লগত বা মৰিগাঁৱতো কণ্টেষ্ট কৰিবলগীয়া হোৱা নাই আজি বিজেপিয়ে যুদ্ধখন UDF আৰু কংগ্ৰেছৰ দুৰ্গত গৈ কৰি আছে আমাৰ দুৰ্গত তেওঁলোক আহিব পৰা নাই তেওঁলোকৰ দুৰ্গত আমি গৈছোঁ চব আমাৰ অখিল গগৈয়ে য'তেই যি নকওক কিয় তেওঁৰ সমষ্টিটো আমি লিড কৰোঁ তেওঁৰ সমষ্টিটো এটাও নিয়া নাই তেওঁৰ সমষ্টিটো আমি লিড কৰি আছোঁ সেইটোৰ ওপৰত কি আছে হয় নহয় আমি ডিব্ৰুগড়ত জিকিম তাতে কোন নিয়া আছে যোৰহাটত জিকিম তাতে কোন নিয়া আছে তেজপুৰত জিকিম তাত কোন নিয়া আছে সেইকাৰণে অখিল গগৈ এইবিলাক কৈ লাভ নাই তেওঁলোক এক্সপ'জ হৈ গৈছে য'তেই আশা কৰে যে ইয়াত গ'লে মৰম পাম তাতে তেওঁলোকে লাঞ্ছন খাই আছে ये कोई गलत स्टेटमेंट है असम सरकार इसका बारे में कुछ नहीं जानती अरे राहुल गांधी बोल रहा है कि लोगों का पैसा